নমস্কাৰ ছাত্ৰসকল চাকৰি নিয়মীয়া নোহোৱা কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে যোৱাকালি এক কমিটি গঠন কৰি দিছে হয় ছাত্ৰসকল আপোনালোকে ঠিকে শুনিছে আৰু যাৰ ফলত এই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব আৰু যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চনৰ সুবিধা পাবলৈ সক্ষম হ'ব সেয়েহে আপোনালোকক সেই বিশেষ জাননীখন আমি দেখুৱাবলৈ ওলাইছোঁ ছাত্ৰসকলে চাওক এই জাননীখন আৰু এই জাননীখনত ডক্টৰ ৰণোজ পেগুৱে অধ্যক্ষতাত আপোনাৰ কেবিনেটে তিনিজনীয়া কমিটি গঠন কৰি দিছে আৰু এই কমিটিত ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰীৰ লগতে আছে মন্ত্ৰী কেশৱ মহন্ত আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁলোকে সমগ্ৰ বিষয়টো চালি জাৰি চাই তেওঁলোকে অহা 15 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিত আপোনাৰ ফেব্ৰুৱাৰী মাহৰ বাজেটত অপ্ৰাদেশিকৃত আপোনাৰ স্কুলৰ কৰ্মচাৰীসকলৰ তেওঁলোকৰ চাকৰি আপোনাৰ ৰেগুলাৰ কৰা হ'ব বুলি জনা গৈছে সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো সেউজীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।